নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালত। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ 10 পাছ 12 পাছ লগতে গ্ৰেজুৱেশ্যনৰ কাৰণে চাকৰি আহিলে মানে আপোনালোকে নিজৰ জেগাতে থাকি চাকৰিসমূহ কৰিব পাৰিব। মানে গুৱাহাটীত আপোনালোকৰ চাকৰি আহি গৈছে, মানে অসমত আপোনালোকে চাকৰিসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব, লগতে চাকৰিখিনি ক'ৰ পৰা ওলাই আহিছে, আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোনো এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। সেই ইণ্টাৰভিউত পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। কোনো আপোনালোকৰ ৰিটেন এক্সাম নহয়, কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকৰ ৱাকিং ইণ্টাৰভিউত তাৰিখ মতে আপোনালোকে যাব লাগে। ইণ্টাৰভিউ পাছ কৰিলে ডাইৰেক্ট আপোনালোকে চাকৰি লৈ ঘৰত আহিব লাগে। এইটো কথাই হয়। চাকৰিখিনি ক'ৰ পৰা আহিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাইছে ভেকেঞ্চিখিনি আছে GNRC মেডিচব ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে আছে 20টা পোষ্ট গুৱাহাটীত আহিছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 4/3/2024, মানে মাৰ্চ মাহৰ 4 তাৰিখে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ। কোনো আপোনালোকৰ এপ্লাই কৰা লাষ্ট ডেটৰ প্ৰয়োজন নাই। মাৰ্চৰ 4 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হয়। ইণ্টাৰভিউ পাছ কৰি ডাইৰেক্ট আপোনালোকৰ চাকৰি হৈ যাব। তেওঁলোকে দেখিছে GNRC মেডিচব প্ৰাইভেট লিমিটেডৰ পৰা ভেকেঞ্চিখিনি আহিছে। ৱাকিং ইণ্টাৰভিউ 20টা, চেলছ বয়ৰ কাৰণে ভেকেঞ্চি আহিছে, চেলছ বয় 20টা ভেকেঞ্চি। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে SSLC মেট্ৰিক পাছ বা HS যদি হাই ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেশ্যন। ইয়াৰ পৰা কোনোবা এটা যে ডিগ্ৰী আছে, মেট্ৰিক পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে মানে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি দিছে, মানে BA পাছ কৰিছে বা BSc পাছ কৰিছে বা BCom পাছ কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়া আপোনালোকৰ প্ৰিফাৰ দিয়া হ'ব। যদি এক্সপিৰিয়েঞ্চ নাই তেতিয়াও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এজ লিমিট 30 বছৰ মেক্সিমাম দিয়া আছে। আৰু ইয়াৰ কাৰণে 10 ডেছক্ৰিপশ্যন প্ৰফাইলবিলাকো আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে। এপ্লিকেশ্যন ফিজ দিয়া কোনো প্ৰয়োজন নাই, আপোনালোকে এটকাও দিয়াৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউ ডেটত গৈ ইণ্টাৰভিউ দিলে আপোনালোকে এক্সামসমূহ পাছ কৰিলে চাকৰি হৈ যাব। আৰু ৱাকিং ইণ্টাৰভিউ হ'ব 4 তাৰিখে সোমবাৰে আপোনালোকৰ ইণ্টাৰভিউ আছে। টাইম 10টাৰ পৰা 5টাৰ ভিতৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। 10টাত আপোনালোকৰ ৰিপৰ্টিং টাইম হয়, তাত যাব লাগিব। এড্ৰেছটো হৈছে GNRC মেডিচব, হেঙেৰাবাৰী, ইন ফ্ৰণ্ট অফ চিটি পাব্লিক স্কুল গুৱাহাটী, আছাম 781036। আৰু কণ্টেক্ট পাৰ্চন প্ৰবেল পাঠক হয়। প্ৰবাল পাঠকক আপোনালোকে কণ্টেক্ট কৰিবলৈ কৈছে। সেই যিটো এড্ৰেছ দিছে সেই এড্ৰেছটোত গৈ আপোনালোকে প্ৰবাল পাঠকক কণ্টেক্ট কৰিলে আপোনালোকে ইণ্টাৰভিউ আপোনালোকৰ অনুষ্ঠিত হ'ব। ইণ্টাৰভিউ অনুষ্ঠিত হ'লে আপোনালোকে চাকৰিসমূহ যদি পাছ কৰি যায় তেন্তে আপোনালোকৰ চাকৰিসমূহ হৈ যাব। ইণ্টাৰভিউটো হ'ব 4 তাৰিখে। স্ক্ৰীনশ্বট এটা আপোনালোকে এইটো লৈ ল'ব পাৰে। আপোনালোকে এড্ৰেছটো লগতে কোনজন ব্যক্তিক কণ্টেক্ট কৰিব লাগিব এড্ৰেছটো স্ক্ৰীনশ্বট লৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ নতুন ভিডিঅ'ত লগ পাম।